হেল্ল' এভৰিৱান, ৰাতিপুৱা সোনকালে উঠি মেলি ডাইৰেক্ট গ'লোঁ দোকানলৈ। দোকানৰ পৰা কি আনিলোঁ আপোনালোকক দেখাইছোঁ। গাখীৰ, বিস্কিট আৰু কিবা কিবি আনিছিলোঁ, যিহেতু এইবোৰতো কম্পালচাৰী ৰাতিপুৱা লাগিবই। আৰু স্কুল নাই, ভাবিলোঁ কিবা এটা ৰেমেডি লগাওঁ, তাৰ আগতে কিবা থুচি লওঁ গাইছ। ইয়াতে মায়ে বনাইছিলে ৰুটি আৰু লগতে চাহ, পুৰা টেষ্টিকৈ খাই ল'লোঁ। এতিয়া আমি বনাবলৈ হেয়াৰ মাস্কটো, মই চিম্পলকৈ জবা ফুল আৰু তাৰ পাত লৈ লৈছোঁ, আৰু ঘৰতে আছিলে নাৰিকলৰ তেল। সেইবোৰ ধুনীয়াকৈ পিচি মেলি মই পূৰা চুলিখনত লগাই লৈছোঁ। আৰু আপোনালোকে লগাই চাব, এনেকৈ বহুত বেছি ভাল হয়। তাৰপাছতে গা পা ধুই মেলি ইয়াতে কৰিব ল'লোঁ পূজা পূৰা ভালকৈ কৰি লৈছোঁ। পূজা কৰাৰ পাছত আৰু চুলিটো ধুই ল'লোঁ, যিহেতু ইমানেই বেছি আৰাম লাগি আছিলে আৰু বহুত বেছি ভাল ৰিজাল্ট দিয়ে। ইয়াতে লগাই লৈছোঁ ছানস্ক্ৰীম, আৰু আপোনালোকে হেয়াৰ মাস্ক লগাই চাব, ভাল হয়, ৰিজাল্ট ভাল দিয়ে। আৰু মই নিউ এনেকৈ হেয়াৰ মাস্ক আনি থাকিম গাইছ, আপোনালোকে ফ'ল' কৰিব, মোক ছাবস্ক্ৰাইব কৰি দিব। আৰু মায়ে মুড়ি এনেকৈ সানিছিলে, ত' টেষ্টিকৈ খাই লৈছোঁ। সেইটো খোৱাৰ পাছত যিহেতু মই এতিয়া বনাম ডান্স ভিডিঅ', আৰু এইখিনি বাই আনিছিলে মিঠা কিবা এটা ৰ'ল টাইপৰ আছিলে, সেইটো থুচি লৈছোঁ। থুচাৰ পাছতে ইয়াতে ধুনীয়াকৈ ডান্স ভিডিঅ' বনালোঁ। আৰু ইমানেই বেছি ঘামিছোঁ নহয়, বহুতেই বেছি গৰম, তথাপিও বনাবতো লাগিব যিহেতু। আৰু এইবোৰ কৰাৰ পাছতে মই বহি গ'লোঁ ফুল বনাবৰ কাৰণে। ঘৰতে পেপাৰ আছিলে কেইটামান, সেইবোৰ কাটি মেলি এনেকৈ ধুনীয়াকৈ বনালোঁ। আপোনালোকক বাৰু কেনেকুৱা লাগিছে কমেণ্ট এটা জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম, চ' বাই বাই।